আমেৰিকাৰ ঘাটিৰ ওপৰত ভাৰতৰ চোকা নজৰ চীনৰ মুকুটাৰ মালাৰ খেল খতম মৰিছাছৰ বিশ্বাস আৰু ভাৰতৰ শক্তি এতিয়া কপাইছে বিশ্ব ভাৰত মহাসাগৰত নতুন সম্ৰাট ভাৰত বিশ্ব ৰাজনীতিত প্ৰচণ্ড জোকাৰণি ভাৰত মহাসাগৰত এক ভূ ৰাজনৈতিক ভূমিকম্প ভাৰতে এনে এক পদক্ষেপ লৈছে যে একেলগে চীন আৰু আমেৰিকা দুয়োটাৰে টোপনি হাৰাম কৰি দিছে হয় আপুনি ঠিকই শুনিছে ভাৰতে মৰিছাছৰ জৰিয়তে বিশ্বৰ আটাইতকৈ গোপনীয় আৰু কৌশলগত স্থান সাগুছ দ্বীপপুঞ্জত নিজৰ প্ৰৱেশ নিশ্চিত কৰিছে কিন্তু ইয়াত ইমান ডাঙৰ কথা কি আছে ডাঙৰ কথাটো হ'ল এই সাগুছ দ্বীপৰ কাষতে আছে আমেৰিকাৰ বিশ্বৰ সৰ্ববৃহৎ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়া আৰু সেই অজেয় দুৰ্গৰ কাষতে ভাৰতে এতিয়া উপগ্ৰহ ট্ৰেকিং ষ্টেচন নিৰ্মাণৰ অনুমতি লাভ কৰিছে সহজ ভাষাত ক'বলৈ গ'লে ভাৰত এতিয়া আমেৰিকাৰ ঘৰৰ সন্মুখত থিয় দিছে কিন্তু এই অসম্ভৱ সম্ভৱ হল কেনেকৈ আহকে ৰহস্যৰ আৰৰ কাহিনীটো বুজি লওঁ সাগুছ দ্বীপপুঞ্জ ভাৰত মহাসাগৰৰ হৃদপিণ্ড স্বৰূপ 1965 চনলৈকে ই মৰিছাছৰ অংশ আছিল কিন্তু যেতিয়া মৰিছাছ স্বাধীন হ'বলৈ ওলাইছিল তেতিয়া ব্ৰিটেইনে এক কুটিল খেল খেলিলে তেওঁলোকে সাগুছক মৰিছাছৰ পৰা কাঢ়ি লৈ আমেৰিকাক লিজত দি দিলে য'ত আমেৰিকাই নিজৰ দুৰ্ভেদ্য সামৰিক ঘাটি গঢ়ি তুলিলে কিন্তু মৰিছাছে হাৰ মনা নাছিল তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আদালতৰ পৰা ৰাষ্ট্ৰসংঘলৈকে সকলোতে যুঁজ দিলে আৰু এই যুঁজত ভাৰতে সদায় মৰিছাছৰ কাষত থিয় দিছিল অৱশেষত 2024 চনত ব্ৰিটেইন নট জানো হ'বলৈ বাধ্য হ'ল আৰু সাগুছক মৰিছাছৰ বুলি স্বীকাৰ কৰিলে কিন্তু আচল খেলখন এতিয়াহে আৰম্ভ হৈছে মৰিছাছে ভাৰতৰ ওপৰত থকা বিশ্বাসৰ প্ৰতিদান হিচাপে সাগুছৰ দুৱাৰ ভাৰতৰ বাবে খুলি দিলে ভাৰতে তাত কেৱল ট্ৰেকিং ষ্টেচন নিৰ্মাণ কৰাই নহয় মৰিছাছৰ উপকূলৰক্ষীক প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি হাইড্ৰগ্ৰাফিক্স জৰীপ চলোৱালৈকে সকলো দায়িত্ব লাভ কৰিছে অৰ্থাৎ সাগুছৰ ভিতৰত ভাৰতৰ উপস্থিতি এতিয়া শিলৰ ৰেখাৰ দৰে নিশ্চিত এই খবৰে আমেৰিকাক কিয় কঁপাই তুলিছে কাৰণ দশক ধৰি যি ডিয়েগো গাৰ্চিয়াক তেওঁলোকে নিজৰ অজেয় দুৰ্গ বুলি ভাবিছিল এতিয়া তাৰ প্ৰতিটো কাৰ্যকলাপ ভাৰতৰ চোকা নজৰত থাকিব আৰু চীনৰ কি হ'ব চীনৰ মুকুটাৰ মালা নামৰ যি চক্ৰবেহু ভাৰতক ঘেৰি ধৰিবলৈ ৰচনা কৰা হৈছিল ভাৰতৰে এটা পদক্ষেপে সেই চক্ৰবেহু চূৰ্ণ বিচীৰ্ণ কৰি পেলালে আন্দামানৰ পৰা সাগুছলৈকে এতিয়া সমগ্ৰ ভাৰত মহাসাগৰ ভাৰতৰ ৰাডাৰত মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ এটা কথাই এই সমগ্ৰ ছবিখন স্পষ্ট কৰি দিয়ে তেওঁ কৈছিল মোৰ সপোন এয়াই যে মই এদিন ব্ৰিটিছ জাহাজত নহয় ভাৰতীয় জাহাজত উঠি ডিয়েগো গাৰ্চিয়ালৈ যাম এই মন্তব্যই প্ৰমাণ কৰে যে ভাৰত এতিয়া কেৱল এক আঞ্চলিক শক্তি হৈ থকা নাই বৰঞ্চ ভাৰত মহাসাগৰৰ গেম চেঞ্জাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে